বহুতে শৰণ নোলোৱাকৈ হৰিনাম লৈ আছে বা মুক্তি প্ৰাপ্তিৰ কাৰণে শৰণ ল'বই লাগিব নেকি? এটা মনৰ ভাৱনা। আৰু এটা মনৰ ভাৱনা, প্ৰভুজনাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভক্তিৰস বিলাই দিছে। প্ৰভুজনাৰ উদ্দেশ্য কি আমি অকণমান জানিব বিচাৰিছোঁ। সমস্তৰে শ্ৰীচৰণত সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ। সমস্তজনা আপোনাৰ সব মহামহন্তৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। বাপজনা আমাৰ অতি সুহৃদ, আপোনাসবৰ অতিব মৰম ও শ্ৰদ্ধাৰ, আপোনাসবৰ এই অঞ্চলৰে। বাপজনাৰ পৰিচয়টো আপোনাসবে জানে নিশ্চয়। আমি তেৰাৰ নামটোহে জনা হয় যে কংকন ৰাজবংশী। তেৰাৰ চকুকেইটাই আপুনি মই দেখা নিচিনাকৈ এই বিনন্দীয়া সংসাৰখন দেখা নাপায়। তেৰাৰ লগত 2 বছৰমানৰ চিনাকি। তেৰাই হেনো আমি মহামূৰ্খমতীয়ে কৈ থকা শাস্ত্ৰসন্মত কৃষ্ণ কথা মোবাইলত সদায় শ্ৰৱণ কৰে। আৰু শ্ৰৱণ কৰি কৰি আমাৰ প্ৰতি কিবা এটা আত্মীয়তা ভাৱ জাগৃত হ'ল। আৰু প্ৰায় এসপ্তাহ 10 দিনৰ মূৰে মূৰে তেওঁ আমাৰ লগত কথা পাতে, ফোন কৰে। ভগৱন্তৰ কৃপা, সি আজি 2 বছৰ আগত লগ পাওঁতে তেৰাই কৈছিল যে আপোনাক আমি দেখা নাই, কিন্তু আজি লগ পাওঁতে কৈছে গগৈবা প্ৰভু আপোনাক অকণমান কিন্তু দেখিছোঁ। এয়া ঈশ্বৰৰ কৃপা। ভগৱন্তই এনেধৰণে তেৰাৰ প্ৰতি কৃপা বৰ্ষণ কৰক, আমি সেৱা নিবেদন কৰা হৈছে। আৰু সেইজনা পৰম বৈষ্ণৱে অৱগত কৰিছে, জানিব বিচাৰিছে শৰণ নোলোৱাকৈ ভক্তি কৰিব পাৰি নে নোৱাৰি। ইয়াৰে 2টা অৰ্থ আছে, আমি কথাখিনি অৱগত কৰি যোৱা হৈছিল সৰ্বপ্ৰথমে, যে শৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল, অৰ্থাৎ শৰণ গ্ৰহণ নকৰাকৈ ভক্তি কৰিব নোৱাৰে। ই শাস্ত্ৰসন্মত। কিন্তু আমি জানিবলৈ চেষ্টা কৰিব লাগিব শৰণ মানে কি। তালব্য শ, শৰণ মানে হ'ল আমাৰ এই শৰীৰ, তালব্য শ। কেতিয়া এইটো শৰীৰ? ইংৰাজীত যাক বডি বুলি কোৱা যায়। ইংৰাজীত বডি, অসমীয়াত শৰীৰ। কেতিয়া? যেতিয়া ইয়াত আত্মাতত্ত্ব সোমাই থাকে তেতিয়া ই শৰীৰ। সেইকাৰণে আমি আত্মাতত্ত্ব কৃষ্ণ বুলি কওঁ, ৰাম বুলি কওঁ। স ৰ মূৰ্ধন্য ন। ৰ মানে হ'ল বেগ বা মন, মূৰ্ধন্য ন মানে হ'ল চৈতন্য। যিটো তত্ত্বই আমাক চৈতন্য কৰি ৰাখিছে সেই তত্ত্বটোৰ নাম হ'ল ৰাম। ৰামে আমাক ৰমণ কৰি থাকে, হৰিয়ে হৰণ কৰি নিয়ে। এই ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম তত্ত্বই আমাক ৰমণ কৰি থাকে। সেইকাৰণে শৰীৰ আৰু মনক চৈতন্য শক্তি ৰাম তত্ত্বৰ ফালে, কৃষ্ণ তত্ত্বৰ ফালে, আত্মা তত্ত্বৰ ফালে সদা সৰ্বদা আমি আগবঢ়াই নি থকা ব্যৱস্থাটোৰ নামেই হ'ল শৰণ। ই হ'ল শাস্ত্ৰসন্মত। তাৰ কাৰণে আমি নীতিগতভাৱে গুৰুৰ আশ্ৰয়লৈ যাব লাগিব। তাৰ কাৰণে আমি নীতিগতভাৱে শাস্ত্ৰৰ আশ্ৰয়লৈ যাব লাগিব। শাস্ত্ৰ গুৰু সবে শিষ্যৰ কৃপায়ে শুদ্ধ উপদেশ দিব। শিষ্য হবে শুদ্ধভাৱে নাচৰিলে তাৰা হবে কি কৰিব। শাস্ত্ৰই আমাক শুদ্ধ উপদেশ দিছে শৰণ, গুৰুৱে আমাক শুদ্ধ উপদেশ দিছে শৰণ। আমি শিষ্যসকলে সেই শুদ্ধ উপদেশটো পালন নকৰিলে দুখটো গুৰুৰ গাত লাগিব নেকি? দুখটো অপৰাধটো শাস্ত্ৰৰ হ'ব নেকি? কেতিয়াও নহয়। অপৰাধ হ'ব আমাৰ নিজৰ নিজৰ। এতিয়া এই শৰীৰটোক বডি বুলি কোৱা হয় কেৱল আত্মাতত্ত্বৰ ৰাম সোমাই থকাৰ কাৰণে। আৰু সেই ৰাম তত্ত্বক আত্মাতত্ত্ব বুলি কোৱা হৈছে। আৰু যেতিয়াই আত্মাতত্ত্ব ওলাই যাব শৰীৰটোৰ পৰা, তেতিয়া শৰীৰটোৰ নাম কি হ'ব? কি হ'ব? মৰাশ হ'ব। কৃষ্ণ। অসমীয়াত শৰীৰ, ইংৰাজীত বডি। আত্মাতত্ত্ব থাকিলে হ'ল বডি, নাথাকিলে ডেড বডি। ডেড বডিটো কৃষ্ণ কৃষ্ণ বুলি কোৱা কোনোবা মানুহ আছো নি? আমি কোনো নাই। ডেড বডিটো কোনো কৃষ্ণ নহয়। তাৰমানে সেইখিনিতে আমাৰ সুদৃঢ় বিশ্বাসটো হৈ গ'ল
ডেড বডিটোক কৃষ্ণ নকওঁ, তাৰমানে তাত থকা শক্তিটোকহে আমি কৃষ্ণ বুলি কৈ আছোঁ প্ৰত্যেকে। এই কথাটো আমি সুন্দৰভাৱে বুজি পালোঁ। সেই তত্ত্বটোৰ ফালে কায় মানে শৰীৰটো, বাক্য, মন, এই প্ৰত্যেকটো বস্তুক অহৰহ অবিশ্ৰামভাৱে ধাবিত কৰাৰ ব্যৱস্থাটোৰ নামেই হ'ল শৰণ। এতিয়া আজি যে আমি ইয়াত বহি আছোঁ, বহি থাকোঁতে আমি 3টামান ভাৱনাযুক্ত হৈ আছোঁ। এতিয়া কেইটা বাজিলে বাৰু? 3মান বাজিলে, 3মান বাজু হৈছে। ঘৰত এই সময়ত কি কৰোঁ বাৰু? লাল চাহ একাপ খায়নে? খাই 3মান বজাত লাল চাহ একাপ খোৱা নিয়ম এটা আছে। হামিয়াই শিকতীয়া আছে দুজনমান, তাৰমানে লাল চাহ অকণ খোৱাৰ সময় হৈছে। এতিয়া শৰীৰটো ঠিকেই বহুৱাই ৰাখিছোঁ এই ৰভা তলত, মনটো ঘৰত সেই গেছ টেবুলত আছে লাল চাহ একাপ খাবলৈ পোৱা হ'লে। এনেকুৱা নীতিটোৱে শৰণ নহয়। কাণেৰে কৃষ্ণ কথা শুনি আছোঁ, মনটো গৈ ঘৰৰ লাল চাহ কাপত আছে। কোনোবাই এই সময়তে সিদ্ধমুঠি লোৱা হয়, ৰাতিপুৱা 9 বজাতে আহিলোঁ, 3 বাজিবৰ হ'ল, কেতিয়ানো খাবলৈ মাতিব, সেই ভাৱনাটোত আছোঁ, কেতিয়ানো খাবলৈ মাতিব। উদ্যোক্তা মণ্ডলীয়ে ঘোষণা নকৰে, প্ৰাণজিতে কি কৰিব এতিয়া? বা উদ্যোক্তা মণ্ডলীয়ে যদি ঘোষণা কৰি দিলেহেঁতেন বোলে পাঠো চলি থাকক, 10জন 15জনমানকৈ গৈ সিদ্ধমুঠিও লৈ থাকক, তেতিয়া ঘপকৈ উঠি যাবলৈ ভাল হ'লহেঁতেন। উদ্যোক্তা মণ্ডলীয়ে ঘোষণা নকৰে, এতিয়া কি কৰে? মনটো গৈ নাকেৰে গোন্ধ পোৱা সেই ভাজিকণ মানে ভোজনালয়ত মনটো আছেগৈ। নাকটোৱে গোন্ধ পাই আছোঁ যে ভোজনালয়ত আছে, কিন্তু কাণখনে কৃষ্ণ কথা শুনি আছোঁ। এনেকুৱা দুমুখীয়া নীতিৰে শৰণ নহয়। শৰীৰটো ইয়াত যেনেকৈ বহুৱাই ৰাখিছোঁ, মনটো ইয়াতে থাকিব লাগিব। চকুকেইটাও কৃষ্ণ নামতে, ভাৱনাটো কৃষ্ণ নামতে। প্ৰত্যেকটো বস্তু একাত্মক হৈ চিত্তৰ দ্বাৰা আশ্ৰয় কৰা ব্যৱস্থাটোক শৰণ বুলি সিদ্ধান্ত দিছে। আমি কংকন ৰাজবংশী বাপজনাৰ প্ৰশ্নৰ উত্তৰভাগী এনেধৰণেহে প্ৰকাশ কৰা হৈছে। আৰু বাপে আৰু এটা কথা সুধিছিল, প্ৰভুজনাই অসমৰ গাঁৱে ভূঞে চহৰে নগৰে কৃষ্ণ কথা কৈ ফুৰিছে কিয়? প্ৰভুজনা মানে শংকৰ গুৰুজনাৰ কথা কোৱা নাই জানো? কৃষ্ণ মাধৱ ৰাম, আমি একো প্ৰচাৰ কৰা নাই কৃষ্ণ মাধৱ। বাপে আমাকহে বোলে প্ৰভুজনা বুলি কৈছে। আমি সিমানৰ পাত্ৰ হ'বগৈ পৰা নাই। মাত্ৰ ভগৱন্তৰ নাম ভাল লাগে, ভাল পাওঁ। শাস্ত্ৰই কৈছে, দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। যে ভকতক সেৱা কৰাৰ মাধ্যমেৰে জীৱই কৰ্মবন্ধনৰ পৰা মুক্ত হৈ থাকিব পাৰে। এইটো ভাগৱতৰ সত্য শুদ্ধ উপদেশ, আৰু আমিও এই সত্য শুদ্ধ উপদেশক আশ্ৰয় কৰিবৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰা হৈছে। আৰু তাত আপোনাসৱে সুন্দৰভাৱে সহায়ৰ হাত আগবঢ়াইছে। আপোনাসৱে আমাক আজ্ঞা কৰিছে, সেই আজ্ঞাক আশীৰ্বাদ হিচাপে শিৰোগত কৰি আমি আজি নলবাৰী জিলাত আহি আপোনাসৱৰ এই পবিত্ৰ পুণ্যধামত উপস্থিত হৈ কৃষ্ণ নাম প্ৰকাশ কৰা হৈছে। আৰু এনেধৰণে আমাক যেতিয়াই আজ্ঞা কৰে ভকতে, তেতিয়া আমি ভকতৰ বাক্য আশীৰ্বাদ হিচাপে শিৰোগত কৰি সেই স্থানলৈ যাওঁ, কৃষ্ণ নাম আশ্ৰয় কৰোঁ, ভকতৰ দৰ্শন পাওঁ, ভকতৰ চৰণ সেৱা নামেৰে কৰিবলৈ আমি সৌভাগ্যৱন্ত হৈছোঁ কেৱল আপোনাসৱৰ কৃপাৰ বশত। আমি এনেধৰণেহে বুজি পোৱা হৈছে, আমাৰ কোনো বেলেগ উদ্দেশ্য বিধেয় আছে বুলি আমিও ভবা নাই। মাত্ৰ কলিৰ মনুষ্য জীৱতৰণৰ উপায় গুৰুজনাই দিছে, তাকে আমি আলোচনাৰ মাধ্যমেৰে সংসাৰখন একতাৰ নাও যিহেতু বামেৰেও যায়, এই কথাটো আমি সকলোৱে জানো। আৰু মাউসে অতিলে গুৰি পৰুৱাৰো মৰণ নাই। গতিকে আমি যেতিয়া গুৰি পৰুৱা একোজন, আমি যদি একত্ৰাপিত হয় একেলগে কৃষ্ণ নাম আশ্ৰয় কৰিব পাৰোঁ, তেতিয়াহ'লে এই সংসাৰৰ পৰা আমি সকলো একেলগে জীৱ কল্যাণ হ'ব পাৰিম। এই সিদ্ধান্তটো শাস্ত্ৰসন্মত, আমি তাক মাত্ৰ আশ্ৰয়হে কৰা হয়।